ওম নমো ভগৱতে বাসুদেৱায়। নমস্কাৰ। আজি পুহ মাহৰ শুক্লা দশমী তিথি। আজিৰ দিনটোতেই আদ্যগুৰু শ্ৰী শ্ৰী অনিৰুদ্ধ গুৰুজনাই নাহৰতি সত্ৰতে নৰনাথ সামৰি বৈকুণ্ঠৰ নিজধামে গমন কৰিছিল। চৰিত পুথিৰ মতে চন্দ্ৰবান বেদ বসু হকে সোমবাৰ শুক্লা দশমী তিথি পৌষজে মাহৰ একাদশ দিন জানা যেবে আখি ভৈল সেহি দিন গুৰু নৰনাটক এৰিল। প্ৰণিধানযোগ্য যে আদ্যেশ্বৰ গুৰুজনাই নাহৰতি সত্ৰতে বৈকুণ্ঠপ্ৰয়াণ হোৱাৰ বাবেই কালক্ৰমত নাহৰতি সত্ৰখনি নাহৰতি থান ৰূপেও বিখ্যাত হৈ পৰে। আজি তেৰাৰ তিৰুভাৱ তিথিৰ দিনা তেৰাৰেই বিৰচিত ভক্তিমংগল ঘোষা শাস্ত্ৰখনিৰ পৰা এটি ঘোষাৰে তেৰাক সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। কৃষ্ণ কথা শুনি কৰ্ণ ভৰি হৰি নাম ৰূপ মনে স্মৰি পৰম আনন্দে সন্তোষ মিলে সদায় সিজনৰ সুখ সীমা নাই কৃষ্ণক হৃদয় মধ্যে পাই বৈকুণ্ঠৰ সুখ পৃথিৱী তে সুখ পাই হৰি ভকতৰ পথ পাই মাধৱৰ নাম গুণ গাই মহাতুষ্ট মনে দাতিলে কজিতো জনে অনুভৱ সুখ মন ভিজে প্ৰেময়ানন্দত মন মজে সংসাৰ তাপ কতৰিলে কহিতো জনে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। অনুগ্ৰহ কৰি চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব।